হেল্ল' গাইজ, মই ইনদা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম। কি খবৰ আপোনালোকৰ সকলোৱে? চাগে খবৰ ভালেই। মই যিহেতু মা ঘৰত আছোঁ আৰু মা ঘৰৰ পৰা মাহী ঘৰলৈ বেছি দূৰত্ব নহয়, সেইবাবে ভাবিলোঁ মাহী ঘৰৰ পৰা এপাক আহোঁ। আৰু প্ৰায় যিহেতু মাহীয়ে মোক মাতিয়ে থাকে, কিন্তু তেনেকৈ যোৱা নহয়। ঘপককৈ আহোঁ মা ঘৰলৈ, আকৌ গুচি যাব লগা হয়, তেনেকুৱা তাৰপাছতে মাহী ঘৰলৈ বুলি আহিলোঁ। সেই ভণ্টি দেখিছেনে? ভাগিনীয়েকৰ পকৰ ঘূৰি ফুৰিছে পূৰা মাহীয়েকে। ল'ৰাই কি হৈছে মুকলি পাইছে, মুকলি পাই পূৰা ফুৰিব মন কৰিছে। আৰু মাহীহঁতৰ হেৰিখন অকণমান দেখুৱাই দিলোঁ, বাৰীখন অকণমান দেখুৱাই দিলোঁ। আমাৰ নিঘেৰিটিঙত যিহেতু কলপাতৰ ইমান অভাৱ, কিন্তু মাহীহঁতৰ তাত এনেই শুকাই পৰি আছে, তেনেকুৱা আৰু মা একদম আৰু মাহী ঘৰত গৈ পায়েই পূৰা শুই গ'লগৈ, ভাগৰ লাগিলে। তাৰপাছতে আমি পাই পিনি পূৰা ফটো তুলি লৈছোঁ। ভিডিঅ' বেছি কৰা নহ'লে, ল'ৰাৰ বাবেই কৰা নহয় ইমান। ল'ৰা আছে যিহেতু ভিডিঅ'বোৰ ভালদৰে কৰিব নোৱাৰোঁ, সেইবাবে নকৰোঁ। আৰু সেইবাবে ফটোকে অলপমান তুলি ল'লোঁ। তাৰপাছতে মাহী ঘৰত অলপ সময় ৰ'লোঁ, আৰু বেছি সময় ৰ'বলৈ নাপালোঁ, কিয়নো আমি যোৱা দেৰি হৈছিলে। সেইবাবে অলপ সময় ৰ'লোঁ, কিবা এটা খালোঁ, খাই মেলি আকৌ ঘৰমুৱা হৈছোঁ। আৰু তাৰপাছতে ঘৰলৈ বুলি আহোঁতে আকৌ দেৰগাঁও এম বজাৰত সোমালোঁ। ল'ৰাটোলৈ কাপোৰ দুযোৰমান ল'বলগীয়া আছে। কি হয় ল'ৰা ছোৱালীবোৰ যিমানেই ডাঙৰ হৈ আহে, কাপোৰবোৰ সৰু হৈ আহে, সেইবাবে যিমান ল'লেও নোজোৰা নিচিনাই। তাৰপাছতে ঘৰ পোৱা আৰু আন্ধাৰেই হৈছেগৈ, আৰু ল'ৰা টোপনিয়ে ধৰিছেগৈ। তাৰপাছতে অৱশেষত যেনিবা ঘৰ আহি পালোহি। এনেকুৱা ভাগৰ লাগিছিলে নহয় যে কাপোৰ নুখুলোৱে শুইয়ে যাওঁ, তেনেকুৱাই লাগিছিলে। কিন্তু উপায় নাই, কি কৰিব। এয়া ল'ৰালৈ অনা কাপোৰবোৰ দেখুৱালোঁ আপোনালোকক। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন দেই। কি আৰু এনেই সাধাৰণকৈ আনিছিলোঁ ঘৰত পিন্ধিবৰ বাবে, আৰু অলপমান খোৱা বস্তু আনিলোঁ। আজিলৈ বাই বাই।